নমস্কাৰ সকলোলৈ বাবা শ্ৰী শ্ৰী বিশ্বকুমাৰ পূজাৰ শুভেচ্ছা জনাইছোঁ। হিন্দু ধৰ্মাৱলম্বী লোকসকলে অন্য দেৱ দেৱীৰ পূজাৰবোৰৰ দৰে বিশ্বকৰ্মা পূজাও পালন কৰে। বিশ্বকৰ্মা পূজা পবিত্ৰ ভাদ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। বিশ্বকৰ্মা কন্যা সংক্ৰান্তিৰ দিনা জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। এই বিশ্বকৰ্মাক নিৰ্মাতা শনিকৰ বুলিও কোৱা হয়, লগতে অভিযন্তা বুলিও জনা যায় আৰু বাবা বিশ্বকৰ্মাক দেৱশিল্পী নামেৰেও জনা যায়। এই বিশ্বকৰ্মা বাবাই দেৱতাসকলৰ উৰন্ত ৰথ তৈয়াৰ কৰিছিল। প্ৰতিটো দেৱ দেৱীৰ পূজা চন্দ্ৰৰ গতিৰ প্ৰকৃতিত হৈ থাকে, কিন্তু একমাত্ৰ বিশ্বকৰ্মা পূজা সূৰ্যৰ গতিৰ প্ৰকৃতি অনুসাৰে কৰা হয়। বিশ্বকৰ্মা পূজা ভাৰতত দুটা ভিন্ন ৰূপত পালন কৰা হয়। উত্তৰ ভাৰতত ৰাজহংসৰ বাহন হিচাপে থকা বুঢ়া বিশ্বকৰ্মাৰ বাবাক পূজা কৰা হয় আৰু আনহাতে পূব ভাৰতত তথা অসমত হাতী বাহন হিচাপে থকা ডেকা বিশ্বকৰ্মাক পূজা কৰা হয়। বিশ্বকৰ্মা পূজা বিশেষকৈ বিভিন্ন কল কাৰখানাৰ অফিচ কাছাৰী আদিত বহুতো উলহ মালহেৰে পালন কৰা হয়। আজিকালি কিছু ঠাইত পূজাবোৰ দৰ্শন কৰি ভাল নলগা হ'ল। পূজাৰ নামত কিছুমান মণ্ডপত দেখা যায় DJ বজাই পশ্চিমীয়া নৃত্যৰে নাচ গান কৰি চৰম সীমা পাৰ কৰে। আৰু এই যে পূজা বুলিলেই আমাৰ মনত সদায় ভগৱানৰ প্ৰতি ভয় আৰু ভক্তিৰ ভাৱ থকাটো দৰকাৰ। আমি যি দেৱ দেৱী পূজাই নকৰোঁ কিয় সদায় তেওঁৰ ওচৰত ভক্তিৰে কৰিব লাগে। আৰু এই যে পূজাবোৰ মানুহবোৰে পাতে, যেতিয়ালৈকে পূজাৰ কাম চলি থাকে তেতিয়ালৈকে ভালে থাকে আৰু পূজাৰ অন্তত সেই দেৱ দেৱীবোৰক বিভিন্ন শৌচ প্ৰস্ৰাৱ কৰাৰ আদি লেতেৰা ঠাইত পেলাই থৈ আহে। আৰু যেতিয়া আমাৰ আৰাধ্য দেৱ দেৱীবোৰ এনেদৰে লেতেৰা ঠাইবোৰত পৰি থকা দেখা যায়, তেন্তে কেনে লাগে বাৰু আপোনাৰ? তেনে নকৰি প্ৰতি বছৰে আমি নতুন মূৰ্তি স্থাপন কৰি পূজাৰ শেষত লেতেৰা ঠাইত পেলাই দিয়াতকৈ প্ৰতি বছৰে আমি সেই একেটা প্ৰতিমূৰ্তিকে পা পৰিষ্কাৰ কৰি ব্যৱহাৰ কৰিব নোৱাৰোঁ জানো? সদৌ শেষত সকলোলৈ বাবা বিশ্বকৰ্মাৰ পূজাৰ আন্তৰিক শুভেচ্ছা জনাই আজিলৈ মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। জয় বাবা বিশ্বকৰ্মা।